কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে ৰাজহুৱা ক্ৰয় বা পাব্লিক প্ৰকাৰমেণ্ট বিষয়ত এটা ই-লাৰ্ণিং কোৰ্ছৰ ব্যৱস্থা কৰিছে আৰু এই কোৰ্ছটো কমপ্লিট কৰি তেওঁলোকে এটা প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট ল'ব লাগিব আৰু যিটো বাধ্যতামূলক। তো এই সম্পৰ্কে এটা বিশেষ নটিচ ওলাইছে, এক্সিকিউটিভ অৰ্ডাৰ ওলাইছে। এইটো কি লিখা আছে মই সবিশেষ জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো মই অসমীয়াতে কৈ দিছোঁ কি লিখা আছে যে অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ পৰা জাৰি কৰা এটা কাৰ্যবাহী নিৰ্দেশ। এই নিৰ্দেশটো মূলতঃ চৰকাৰী বিভাগত সামগ্ৰী বা সেৱা ক্ৰয় কৰা প্ৰক্ৰিয়া সম্পৰ্কীয়। অসম চৰকাৰে চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে পাব্লিক প্ৰকাৰমেণ্ট বা ৰাজহুৱা ক্ৰয় বিষয়ত এটা ই-লাৰ্ণিং কোৰ্ছ আৰু প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট লোৱাটো বাধ্যতামূলক কৰিছে। চৰকাৰী নীতি নিয়মৰ মাজত থাকি কেনেকৈ বস্তু ক্ৰয় কৰিব লাগে সেই বিষয়ে জ্ঞান বৃদ্ধি কৰা ইয়াৰ মূল উদ্দেশ্য। এই নিৰ্দেশটো বিশেষকৈ তলত উল্লেখ কৰা শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব। গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি শ্ৰেণীৰ সকলো কৰ্মচাৰী, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট বা তাৰ ওপৰৰ পৰ্যায়ৰ সকলো বিষয়া কৰ্মচাৰী, তেওঁলোক যিটো গ্ৰুপৰ নহওক কিয়, অসম চৰকাৰৰ সেৱা বিধি অনুসৰি চৰকাৰী পদসমূহক তেওঁলোকৰ দৰমহাৰ পে-বেণ্ড আৰু গ্ৰেড পেৰ ওপৰত ভিত্তি কৰি গ্ৰুপ এ, বি আৰু চি ভাগ কৰা হয়। গ্ৰুপ এ এইসকল সাধাৰণতে উচ্চ পৰ্যায়ৰ গেজেটেড বিষয়া, উদাহৰণস্বৰূপে এছিএছ বিষয়া, আৰক্ষী অধীক্ষক, জিলা চিকিৎসা বিষয়া, চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক, বিভিন্ন বিভাগৰ কাৰ্যবাহী অভিযন্তা আদি। গ্ৰুপ বি এইসকল মধ্যম পৰ্যায়ৰ বিষয়া, ইয়াৰে কিছুমান গেজেটেড আৰু কিছুমান নন গেজেটেড হ'ব পাৰে। উদাহৰণ ব্লক ডেভেলপমেণ্ট অফিচাৰ, বিডিঅ, পৰিদৰ্শক, ইন্সপেক্টৰ্ছ, জনতা ভৱনৰ ছেকশ্যন অফিচাৰ, উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক, বিভিন্ন বিভাগৰ সহকাৰী অভিযন্তা আদি। গ্ৰুপ চি এই গোটত মূলতঃ কাৰ্যালয়ৰ প্ৰশাসনীয় আৰু সহায়ক কৰ্মচাৰীসকল থাকে। আপুনি দিয়া জাননীখনত এই গ্ৰুপটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। উদাহৰণ ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, চৰকাৰী বিভাগৰ একাউণ্টেণ্ট, টেকনিচিয়ান, পুলিচ কনিষ্টবল, নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক আদি। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা জুনিয়ৰ এছিষ্টেণ্ট পৰ্যায়ৰ পৰা তাৰ ওপৰৰ সকলো বিষয়া কৰ্মচাৰীয়ে চাৰ্টিফিকেট ল'ব লাগিব, অৰ্থাৎ কাৰ্যালয়ৰ কেৰাণী বা সহায়ক পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিভাগীয় মুৰব্বী সকললৈকে সকলোৱে এই পাব্লিক প্ৰকাৰমেণ্ট কোৰ্ছটো কৰিব লাগিব। পদোন্নতি এই চাৰ্টিফিকেট লাভ কৰাটো ভৱিষ্যতে পদোন্নতি পোৱাৰ বাবে এটা প্ৰয়োজনীয় চৰ্ত হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এই কোৰ্ছটো সম্পূৰ্ণ নকৰিলে পদোন্নতিৰ ক্ষেত্ৰত বাধা আহিব পাৰে। সময়সীমা বৰ্তমানৰ কৰ্মচাৰীসকলে এই নিৰ্দেশ জাৰি হোৱাৰ পৰা 6 মাহৰ ভিতৰত এই কোৰ্ছটো কৰিব লাগিব। নতুনকৈ যোগদান কৰা কৰ্মচাৰীসকলে যোগদানৰ 6 মাহৰ ভিতৰত ইয়াৰ প্ৰমাণপত্ৰ ল'ব লাগিব। ক'ত কৰিব পাৰিব এই কোৰ্ছটো? অসম চৰকাৰৰ বিত্ত বিভাগৰ এটা নিৰ্দিষ্ট পৰ্টেল আছে, তাতে গৈ এই কোৰ্ছটো কৰিব লাগিব। তো এইখিনি আছিলে এই অৰ্ডাৰখনৰ গুৰুত্বপূৰ্ণ কথা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।